আজি নতুন বছৰৰ প্ৰথম টি পোৱা আৰু আমাৰ হুন ককায়েকৰ কান্ধত হেপী নিউ ইয়েৰ কোৱা হেপী নিউ ইয়েৰ কৈ দিয়া বাহ বাহ নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন টি ভিডিঅ'লৈ আজি হৈছে 2025 বৰ্ষৰ প্ৰথমটো দিন মানে 1 জানুৱাৰী আৰু আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ সেয়া ভৰা শুভেচ্ছা জনালোঁ আৰু সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক আৰু আজি দিনটো আৰম্ভণি কৰিছোঁ ভাবিলোঁ ভিডিঅ' অকণমান কৰোঁ আৰু খানা বুলিবলৈ বাহিৰত আমি খোৱা নাই ভিতৰতে ৰান্ধিছোঁ কৰিছোঁ আৰু এইফালে আমাৰ হুন আমি পাই গ'লহি এয়া আমাৰ দীপালি নেবু আজি আমি কি খাইছোঁ দীপালি নেবু আজি কি খাম কৈ দিয়া 1 জানুৱাৰী বুলি 1 জানুৱাৰী বুলি আমি 1 জানুৱাৰী বুলি আমি খাম পাৰ চৰাই মাংস দেই সকলোৱে মানে বাহিৰত খাবলৈ গৈছে আমি কিন্তু বাহিৰত গৈ পিনি খাবগৈ নোৱাৰোঁ আৰু কালি মাৰি থোৱা আছে পাৰ চৰাই সেইটো কাৰণে পাৰ চৰাই খাই লওঁ গধূলিলৈ বেলেগ কিবা চিন্তা হ'ব আৰু আমি ভাত খাম এয়া কলপাতত দেই দীপালি নেবু এফালে লাগি ভাগি দিছে মই এইফালে ৰান্ধি আছোঁ হ'বই হ'ল আৰু খাম আৰু এনেকেই আজি 1 জানুৱাৰী বুলি খানাটো আৰু আমি বাহিৰত গৈ পিনি ক'ৰবাত খাবগৈ নোৱাৰোঁ কেতিয়া আপোনালোকে খাম দেই চোতালত আছে ধান এইফালে আমাৰ হুনে লাগিছে এয়া কামত শুনো গাগা কৰি ল'ব বোলা ভাত খাব হৈ গ'ল এইফালে ধান এয়া শুকুৱাইছে এইখিনি হৈছে উখোৱা চাউল খাবৰ কাৰণে ধান মেলি থৈ দিছোঁ এয়া এইখিনি হৈছে কালি বহোৱা কালি গধূলি বহাইছিলোঁ এইখিনি আৰু এইখিনি কালি ৰাতিপুৱা বহোৱা আৰু এইখিনি বহোৱা কালি ৰাতিপুৱা বহোৱা এইখিনি ৰাতি বহোৱা এইখিনি এৰি থৈ পিনি কোনোবা ক'ৰবাত বেলেগত ক'ৰবাত খাবলৈ যাব পাৰে নে বাৰু এইপিনে পাৰ চৰাই এইবোৰ ধান মিক্স কৰি দিব এইফালে এইখিনি সেয়া আমাৰ হুনে দীপালি নেবুক কৈছে আমাৰ ঘৰত আপুনি ভাত খাই যাবলৈ আছেই ভাত খাই যাব ভাত বনাই কৰি হৈ গ'ল ভাত খাবলৈ মইনা হুন্তি এটাও নাই এতিয়া সিহঁতি দুটা নহ'লে ভাত খাবলৈও মন নাযায় কিন্তু আমাৰ ভোক লাগিছে তাকে বোলো ভাত উলিয়াই দিওঁ সিহঁতলৈ উলিয়াই থৈ দিওঁ তেতিয়া মানে কমাম ধুলে নে ক'লে ওলাই গুচি গ'ল জানো তাৰপিছত এতিয়া বোলো সিহঁতলৈ ভাত উলিয়াই ঢাকি থৈ দিম আৰু বেয়া লাগে আজিৰ দিনটোত মানে ল'ৰাকেইটাৰ লগত থাকিলেহে খাই ভাল লাগে কিন্তু কি কৰিব উপায় নাই অকণমানিটোৰ লগতে মানে ভাতকেইটা খাওঁ আৰু দেই আহি পাই গ'লহি বাৰু দেই যেনে তেনে ক'ত ঘূৰি ফুৰে ঠিকা নাই আমাৰ জানুৱাৰী খানা খাব হৈ গ'ল দেই শুনটি কি কমিলে কৈ দে মাংসত নিমখ কমি গ'ল দেই জানুৱাৰী খানাত কোনো টেষ্টি নে আমাৰ শুনে নিজেহে খাব বোলে কলপাতত টেঙা চেপি চেপি খাইছে শুনো চা কলপাতখন অকণমান আনি দিছোঁ আৰু এয়া আহিছে চা শুনো স্মাইল মোলৈ চাই দিয়া শুনো মজা এনেকৈ আমাৰ খানা খোৱা হৈছে আৰু দেই খালি কলপাতত খাইছোঁ এইটোৱে পাৰ্থক্য হৈ আছে বাহিৰত খোৱা নাই গতিকে আৰু এইফালে এয়া আৰু বিশেষ মুহূৰ্তবিলাকত আচলতে ঘৰৰ প্ৰত্যেকজন সদস্য লগ হৈ ভাত খাবলৈ পালে ভাল লাগে সেইকাৰণেই আচলতে এখেতক মাতিবলৈ আহিছোঁ মইনাক কৈছোঁ মইনা খাই কৰি গ'ল এখেতক আহিবলৈ কৈছোঁ হেপী নিউ ইয়েৰ নিমখ অকণমান লাগেও শুনি আনি দিছোঁ দে এইফালে এতিয়া আমাৰ মইনাও আহি পাই গ'লহি এতিয়া আমাৰ খানা কমপ্লিট খালি আমাৰ এখেতৰ আৰু মোৰে ঢাকিব লগা হৈছে দেই আহিব পৰা নাই আনি দিছোঁ দেই এতিয়া আমি জানুৱাৰী খানা খাইছোঁ দেই সকলোকে খুৱাই ল'লে এইবাৰ আমাৰ এখেত আহিছে আৰু অথনি হেপী নিউ ইয়েৰ বুলিয়ে নক'লে আৰু হয়নে বাৰু এতিয়া আমি ভাত খাই লওঁ দেই পাৰ চৰাইচোন দেই শক্তি হোৱা অথনি আমাৰ একেতে হেপী নিউ ইয়েৰ বুলি ক'বলৈকে বেয়া পালে আমাৰ এয়া শুনকি আছেগৈ সেইফালে দীপালি নেবু খাই বৈ ধুলেগৈ এতিয়া আমি খাইছোঁ আৰু এয়া এনেই কলপাতত খাই বাহিৰত খোৱা ফিল এটা লৈছোঁ আৰু